2012 চনৰ এটা ভয়ংকৰ দুৰ্ঘটনা। সেই দুৰ্ঘটনাতেই ভৰিখন হেৰুৱালে ৰাকেশ বণিকে। 2015 চনৰ পৰা ৰাকেশে লাভ কৰিলে নতুন জীৱন। এখন কৃত্ৰিম ভৰিৰ সহায়ত আৰম্ভ কৰিলে চাইক্লিং। এইবাৰ 4 মাহত 10,000 কিলোমিটাৰ চাইক্লিং কৰাৰ লক্ষ্য ৰাকেশৰ। ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাকেশ বণিকৰ এক নতুন প্ৰত্যাহ্বান। অসমৰ পৰ্যটন ক্ষেত্ৰক বিশ্বৰ বুকুত জিলিকাই তোলাৰ মানসেৰে চাইকেলেৰে 7খন দেশ ভ্ৰমণ কৰাৰ বাবে সাজু হৈছে কলিয়াবৰৰ ৰাকেশ বণিক। অসমৰ পৰ্যটন ক্ষেত্ৰক বিশ্বৰ বুকুত জিলিকাই তোলাৰ মানসেৰে চাইকেলেৰে 7খন দেশ ভ্ৰমণ কৰাৰ বাবে সাজু হৈছে কলিয়াবৰৰ ৰাকেশ বণিক। এই দুঃসাহসিক যাত্ৰা আনতকৈ কিছু পৃথক। কাৰণ 2012 চনত হোৱা এটা ভয়ংকৰ দুৰ্ঘটনাত ভৰিখন চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল এগৰাকী ৰাকেশ বণিকে। তাৰ পাছত এখন কৃত্ৰিম ভৰিৰ সহায়ত নতুন জীৱন আৰম্ভ কৰিলে কলিয়াবৰৰ ৰাকেশে। ইয়াৰ পাছত 2015 চনৰ পৰা নতুন উদ্যমেৰে বিভিন্ন ঠাইত চাইক্লিং অভিযান আৰম্ভ কৰি গ'ল ৰাকেশে। এইবাৰ এই কৃত্ৰিম ভৰিৰ সহায়তেই 4 মাহত প্ৰায় 10,000 কিলোমিটাৰ চাইক্লিং কৰিবলৈ সাজু হৈছে ৰাকেশ বণিক। এই যাত্ৰাকালত অসমৰ ভাষা সংস্কৃতি ঐতিহ্য আদি বিদেশৰ মাটিত প্ৰচাৰ কৰাৰ মন ৰাকেশৰ। তদুপৰি 3খন বিশ্ববিদ্যালয়ত অসম সম্পৰ্কে ভাষণ প্ৰদান কৰিব চাইক্লিষ্ট ৰাকেশ বণিকে। এই যাত্ৰাকালত 700ৰ পৰা 1000 কিলোমিটাৰ পথত সংগ দিব জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে। বৃহস্পতিবাৰে RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণত অভিযানৰ ফ্লেগ অফ কৰিলে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই। ৰাকেশ বণিক আছিল 2012 চনলৈকে। 2012 চনত ৰাকেশ বণিকৰ এটা দুৰ্ঘটনা হৈছিল। সেই দুৰ্ঘটনাটোত ৰাকেশ বণিকে ভৰিখন হেৰুৱাইছিল। ভৰিখন হেৰুৱাৰ পিছত ৰাকেশ বণিকে এখন কৃত্ৰিম ভৰি লগালে। কৃত্ৰিম ভৰি লগোৱাৰ পাছত ৰাকেশ বণিকে এটা নতুন জীৱন আৰম্ভ কৰিলে। আন যিকোনো এজন সুন্দৰ সুঠাম যুৱকৰ যি মানসিক স্থিতি হ'ব, ৰাকেশৰো একে হৈছিল। কিন্তু ৰাকেশে সেই মানসিক স্থিতিক, ৰাকেশে সেই হতাশাক, ৰাকেশে জীৱনক চেলেঞ্জ কৰিলে, প্ৰত্যাহ্বান জনালে। আৰু ৰাকেশে 2015 চনৰ পৰা আৰম্ভ কৰিলে চাইকেল চলোৱা। আৰু 2015 চনৰ পৰা ৰাকেশ হৈ পৰিল ৰাকেশ পেৰাচাইক্লিষ্ট। 2015 চনৰ পৰা আজিলৈকে ৰাকেশে 21,000 কিলোমিটাৰ চাইকেল চলাইছে। যেনে গুৱাহাটীৰ পৰা দিল্লীলৈ চাইকেল চলাই যোৱা, দিল্লীৰ পৰা চাইকেল চলাই ঘূৰি অহা, এনেকুৱা বিভিন্ন বেংককত চাইকেল চলোৱা। ৰাকেশৰ এনেকুৱা বিভিন্ন অভিলেখ আছে। ৰাকেশে এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিছে, য'ত ৰাকেশে সমাজৰ কাৰণে কিবা কৰিব ওলাইছে, য'ত ৰাকেশে অসমৰ কাৰণে কিবা এটা কৰিবলৈ ওলাইছে। এইবাৰ ৰাকেশে ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ বুলি এটা চাইকেল অভিযান আৰম্ভ কৰিব। 7খন দেশত চাইকেল চলাব, 10,000 কিলোমিটাৰ, 4 মাহ সময় লাগিব। এই সময়খিনিত ৰাকেশে অসমৰ টুৰিজিমৰ কাৰণে কাম কৰিব, অসমৰ কথা বিভিন্ন দেশৰ মানুহক ক'ব, বিভিন্ন ঠাইত ভাষণ দিব, বিশ্ববিদ্যালয়ত ভাষণ দিব। মানে ৰাকেশে এই জীৱনত এতিয়া এই যিটো নতুন জীৱনৰ যিটো নতুন অধ্যায় ৰাকেশ আগবাঢ়ি আহিছে, আমাৰ অসম, অসমীয়া আৰু আমাৰ জাতিৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে। ৰাকেশৰ এই দুঃসাহসিক অভিযানত আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে সুকলমে সম্পন্ন হয়। কিছু সময়ৰ বাবে হ'লেও যাত্ৰাপথৰ সহযোগী হ'বলৈ পাই আনন্দিত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ। প্ৰথমবাৰৰ বাবে এক দীঘলীয়া চাইক্লিঙৰ যাত্ৰা কৰিব প্ৰণয় বৰদলৈয়ে। মস্কোৰ পৰা কাজানালৈ প্ৰায় 1000 কিলোমিটাৰ চাইক্লিং কৰাৰ পাছত পুনৰ উভতি আহিব জ্যেষ্ঠ সাংবাদিকগৰাকী। মই ৰাকেশৰ যিটো অভিযান ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ, তেওঁৰ ৰাকেশক আচলতে ছাপৰ্ট দিবলৈ মই যাবলৈ ওলাইছোঁ। মই চাইক্লিং কৰিছোঁ আগতে, মই 200 কিলোমিটাৰ, 300 কিলোমিটাৰ, 400 কিলোমিটাৰ চাইক্লিং কৰিছোঁ, কিন্তু এনেকুৱা দীঘলীয়া যাত্ৰাত যোৱা নাই। এইবাৰ প্ৰথমবাৰৰ কাৰণে যাম। আৰু মই ৰাকেশেতো প্ৰায় 4 মাহ 10,000 কিলোমিটাৰ আহিব। মই খুব বেছি নাযাম, মই 10-15 দিন থাকিম তাত। মই মস্কোৰ পৰা কাজানলৈ আহিম চাইকেল চলাই, প্ৰায়
1000 কিলোমিটাৰমান আৰু তাৰপৰা মই বেক কৰিম আৰু ৰাকেশৰ যিটো অভিযান নিঃসন্দেহে অত্যন্ত প্ৰশংসনীয় অত্যন্ত আমাৰ সকলোকে অনুপ্ৰাণিত কৰিব পৰা বিধৰ ইয়াৰ পূৰ্বে ৰাকেশে এখন ভৰি যেতিয়া হেৰুৱাইছিলে তেওঁ এটা সময়ত তেওঁ আত্মহত্যাৰ কথা ভাবিছিলে মানে ইমান তেওঁ মানে হতাশ হৈ গৈছিল তাৰপৰা তেওঁ প্ৰত্যাৱৰ্তন কৰি তেওঁ পৰৱৰ্তী সময়ছোৱাত তেওঁ চাইক্লিঙত তেওঁ নিজৰ জীৱন কৰি ল'লে আৰু ইয়াৰ পূৰ্বে তেওঁ লেহ লাডাখত গৈছে চাইকেল লৈ দিল্লীৰ পৰা লেহ লাডাখ তাৰপিছত তেওঁ দিল্লীৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিছে তেওঁ বেংকৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিছে এইবাৰ তেওঁ মস্কোৰ পৰা গুৱাহাটীলৈ আহিব আৰু বিভিন্ন চাইকেল বহুবিলাক আছে মই সকলোবিলাক ক'ব পৰা নাই গতিকে ৰাকেশৰ এই অভিযান সফল হওক আৰু ৰাকেশৰ এই অভিযানে অসমৰ যুৱ সমাজক উদ্বুদ্ধ কৰক আৰু যাতে আমাৰ অসমৰ যুৱ সমাজে এনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি আহে মই সেই আশা কৰিছোঁ আৰু ৰাকেশলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই এই যাত্ৰাত ৰাকেশৰ সৈতে যাম অহা 30 তাৰিখে অহা 29 এপ্ৰিলৰ দিনা মস্কোত যিটো আমাৰ ভাৰতীয় দূতাবাস আছে তাত ভাৰতৰ ৰাষ্ট্ৰদূতে তাত সেই অভিযানটো তেওঁ শুভাৰম্ভ কৰিব আৰু তাৰপিছত আমি তাত 30 তাৰিখে আমি তাৰপৰা যাত্ৰাত ওলাই যাম ইফালে এই যাত্ৰাত ৰাকেশ বণিকক সহযোগ কৰিছে অসম চৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে চাইক্লিষ্ট ৰাকেশ বণিকে এই যাত্ৰাটো অকল মোৰ নহয় মই ৰাছিয়া মস্কোৰ পৰা এই চাইকেল এক্সপিডিশ্যন কৰিব গৈ আছোঁ এইটো গুৱাহাটীলৈকে শেষ হ'ব অলমষ্ট আপোনাৰ 10,000 কিলোমিটাৰ হ'ব আৰু মই 7খন দেশ পাম এই যাত্ৰাৰ মেইন মটো হৈছে যে অসম টুৰিজিমক প্ৰমোট কৰা যে আমাৰ অসমত ইমান সৌন্দৰ্য আছে ইমান টুৰিজিম স্কোপ আছে আমাৰ ভাষা সংস্কৃতি আমাৰ কালচাৰ সেইবোৰ গোটেইখিনি ৰিপ্ৰেজেণ্ট কৰি মই তাৰ পৰা চাইকেলিং কৰিম আৰু স্পেচিয়েলি মোৰ 3খন ইউনিভাৰ্চিটিৰ লগত কথা হৈছেই স্পেচিয়েলি মস্কোত তেওঁলোকে মোক ইনভাইট কৰিছে যাতে মই অসমৰ গোটেইখিনি কথা ক'ব পাৰোঁ আৰু এই ৰাইডত গোটেইখিনি আমাক হেল্প কৰি আছে অসম চৰকাৰৰ ফালৰ পৰা স্পেচিয়েলি মই আপোনালোকৰ যোগেদি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক থেংক ইউ জনাম যে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে তাৰ লগে লগে আমাৰ আসাম টুৰিজিমে মোক হেল্প কৰি আছে আমাৰ এছ'চিয়েশ্যন এক্সপ্ল'ৰাৰে মোক হেল্প কৰি আছে আৰু এই গোটেই যাত্ৰাত মোক সংগ দি আছে বেছি নহয় এসপ্তাহ 10 দিনৰ কাৰণে আমাৰ সন্মানীয় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ দাদা তেওঁ মোৰ লগত গৈ আছে তো তেওঁ মোটামুটি 500-600 বা 700 কিলোমিটাৰ চাইক্লিং কৰিব চ' তেনেকৈ আমি ষ্টাৰ্ট কৰিম এইটো অলমষ্ট 4 মাহ লাগিব 4 মাহত কমপ্লিট কৰিম বুলি ভাবিছোঁ বিকজ কি হয় চাইক্লিঙত ইমান প্ৰি প্লানিং নচলে চ' একৰ্ডিং টু মোৰ চিটুৱেশ্যন সেইটো আমি ডিচাইড কৰিম যি মানে চেলেঞ্জ থাকিব সেইটোক অভাৰকাম কৰি সেইটোৰ হিচাপত আমি ৰুট বনাম এতিয়ালৈকে মই অলমষ্ট 21,000 কিলোমিটাৰ চাইক্লিং কৰিছোঁ আৰু মোৰ লাষ্ট ৱৰ্ল্ড ৰেকৰ্ড আছিল এইটো হৈছে বেংককৰ পৰা গুৱাহাটীলৈকে এৰাউণ্ড 4,005 কিলোমিটাৰ আছিল বাট এটা কথা মই মানে ক্লিয়াৰ কৰিব বিচাৰোঁ যে এইখন যাত্ৰা কোনো মোৰ পাৰ্চনেল নহয় আৰু মোৰ কোনো ইণ্টেনশ্যনো নাই কি মই কোনোবা ৰেকৰ্ড কৰোঁ জাষ্ট মোৰ মাতৃভূমিৰ কাৰণে মই কিবা এটা কৰিব বিচাৰি আছোঁ এইটো মোৰ মটো হয় এইটো মোৰ কনচেপ্ট হয় মোৰ মাতৃভূমিক মই ৰিপ্ৰেজেণ্ট কৰিম যাতে অসমক আৰু পৰ্যটক আহক আৰু অসমখন এক্সপ্ল'ৰ কৰক যে আমাৰ কিমান ধুনীয়া আমাৰ মাতৃভূমি হয় উল্লেখ্য যে ফ্লেগ অফ কাৰ্যসূচীত উপস্থিত থাকি ইউনাইটেড ব্ৰাদাৰ্ছৰ তৰফৰ পৰা ৰাকেশ বণিকক শুভেচ্ছা জ্ঞাপন কৰে আইৰণমেন ধীৰাজ দত্তই তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিল চাইক্লিষ্ট কৌশিক গুহা ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ৰাকেশ বণিকৰ ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ শীৰ্ষক চাইকেল অভিযান ৰাকেশৰ মনোবল উদ্যম আৰু পদক্ষেপক চেলুট জনাইছে সকলোৱে নৱপ্ৰজন্মৰ প্ৰেৰণাৰ প্ৰতীক হৈ ৰওক ৰাকেশ বণিক ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in